Hello student, মই তোমালোকৰ হিৰামণি ম্যাম কেনেকুৱা আছা প্ৰথমতে জনাবা আৰু ক্লাস 12 ৰ ছাত্ৰ-ছাত্ৰী সকলক ওয়েলকাম জনাইছো এইটো চেনেললৈকে যিহেতু তোমালোকক মই ৰেগুলাৰলি ভিডিও আপলোড কৰি আছো তোমালোকৰ বাবে যে ক্লাস 12 ৰ ফাৰ্স্ট অফ অল আমি স্টাৰ্ট কৰিছো অৰ্গেনিক কেমিষ্ট্ৰি হেলো এলকেন আৰু হেলো এৰিন সমস্ত জিমান সিলেবাস আছে মানে 10টা চেপ্টাৰ ক্লাস 12 ৰ এনসিইআৰটি কভাৰ কৰিম এই চেনেলত একে যদি নতুনকৈ আহিছা প্ৰথমতে সাবস্ক্ৰাইব কৰিবা ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিবা ফ্ৰী অফ কষ্ট তোমালোকে সম্পূৰ্ণকৈ টিউচনে পাই আছা বুলি মই কবলে দ্বিধাবোধ নকৰিম এন্তে বলা সময় নষ্ট নকৰি আমি আৰম্ভ কৰো আজিৰ বাকি থকা অংশ যিহেতু আমি পঢ়ি আছিলো হেলো alkenes and hello arenes So নিশ্চয় লাষ্টৰ ভিডিওটো মনত আছে আমি কি পঢ়িছিলো মই কৈছিলো যে অৰ্গেনিক কেমিষ্ট্ৰি যদি পঢ়িব লাগে তেতিয়াহলে তোমালোকে নিশ্চয়কৈ জানিব লাগিব আইইউপিএসসি নোমেনক্লেচাৰ ওকে তো আইইউপিএসসি হিৰনাখন মই এলিফেটিক কিছুমান কম্পাউণ্ডৰ আইইউপিএসসি দেখাইছিলো আজি এৰোমেটিকৰ লগতে হেলোজেন থকা কিছুমান তোমালোকক কম্পাউণ্ডছ দিম তো অকমান মনত পেলাবা আগৰটো আমাৰ সিৰিজত কি আছিল পুৰা পাৰ্ট বাই পাৰ্ট তোমালোকে পাই থাকিবা সকলোবোৰ ভিডিও সেই কাৰণে সিৰিয়েলিটি মেইনটেইন কৰি পেলাই ভিডিও সমূহ চাবা বুলি আশা কৰিলো আৰু ডেফিনেটলি তোমালোকৰ বহুত কামত আহিব এই চেনেলটি সো এইটো এটা কম্পাউণ্ড আছে কাৰ্বন কম্পাউণ্ড তোমালোকে চিনি পাইছানে যদি দেখাত কিবা অসুবিধা হৈছে প্ৰথমতে মোক জনাবা দেই কাৰণ চোৱা আজি এটা ভিডিওত গম পালে মই পিছত গম পাম আৰু তোমালোকে কিবা প্ৰবলেম পাইছা নেকি তো কি ৰুলছ কি আছিল মনত পেলোৱা ভালকৈ আমাৰ ৰুলছ কি আছিল যে ফাৰ্স্ট অফ অল আমি কি কৰিব লাগে যে লং চেইন চাব লাগে লং চেইন ইয়াতেটো এটাই চেইন আছে এটা চেইন মানে কি দীঘল চেইন এটা আছে বাকি এনেকে বেকাকৈ গলেও আমাৰ সেম নাম্বাৰ অফ কাৰ্বনে হ'ব সিধাকে যোৱা বেকাকে যোৱা আমাৰ ৰুলছ মতে বেকা সিধা কোনো ৰুলছ নাই আমাক লাগে নাম্বাৰ অফ কাৰ্বনছ বেসিকে লাগে ঠিক আছে তো আমি সিধা সাদা জিডাল চেইন আছে এটোৱে আমি লম যেটো আমাৰ সমানে আছে আমাৰ সংখ্যা তো ক্লোৰিন আছে ইয়াতে আছে আৰু মিথাইল গ্ৰুপ তো কোনটো হ'ব এলফাবেটিক্যালি ফাৰ্স্ট সি ক্লোৰিন মানে সি আহিব মিথাইল মানে এম আহিব এলফাবেটিক্যালি সি টো আমাৰ ফাৰ্স্ট পাম তো কিমান নম্বৰ পজিশনৰ আগতে আমি নাম্বাৰিং কৰিব লাগিব নাম্বাৰিং কেনেকৈ কৰিম জিফালৰ পৰা আমি নাম্বাৰ অফ সাবস্টিটুয়েন্টটো ওচৰত পাও ঠিক আছে এইখিনিতে মই আৰু এটা তোমালোকক বস্তু শিকাই দিও লোৱেষ্ট লোকেন ৰুল মানে কি জানানে সোৱা লোৱেষ্ট লোকেন্ড ৰুল এইটোত কি আছিল চাবা তুমি যদি ধৰা লেফট হ্যান্ড সাইডৰ পৰা তুমি নাম্বাৰিংটো কৰিব বিচাৰিছা তেতিয়ালে কিমান নাম্বাৰত আমাৰ সাবস্টিটুয়েন্ট পাবা 1 2 3 পাবা এটা সাবস্টিটুয়েন্ট আৰু 4ত পাবা এটা সাবস্টিটুয়েন্ট তো টোটাল কিমান হল 7 আৰু যদি তুমি ৰাইট হ্যান্ড সাইডৰ পৰা সোৱা তেতিয়া হলে আমাৰ কি হ'ব নাম্বাৰ অফ সাবস্টিটুয়েন্ট তো আমি 2 নম্বৰত এটা পাম আৰু 3 নম্বৰত এটা পাম টোটাল কিমান হ'ব 5 এই দুটাৰ ভিতৰত কোনটো পজিশনত আমাৰ এই সামেশনটো হৰু হৈছে সোৱা হেতু হৈছে 5 মানে ৰাইট হ্যান্ড সাইড টু ইয়াৰ কাৰণে পাৰফেক্ট আমাৰ নাম্বাৰিং এনেকে এইটোকে কোৱা হয় লোৱেষ্ট লোকেন্ট ৰুল যেতিয়া আমাৰ নাম্বাৰ অফ সাবস্টিটুয়েন্ট বহুত বেছি থাকিব তেতিয়া এই ৰুলটোৱে আমাক কামত দিয়ে ঠিক আছে তো এই ৰুলটো অনুযায়ী আমি ৰাইট হ্যান্ড সাইডৰ পৰা আমি নাম্বাৰিং কৰিলো এতিয়া আমাৰ নামটো দিম নামটোৰ কাৰণে আমাক লাগে এলফাবেটিক্যাল অৰ্ডাৰ কিমান নম্বৰ পজিশনত আমাৰ C2 আছে 3 নম্বৰ পজিশনত C3 ক্লোৰো 2 নম্বৰ পজিশনত আমাৰ আছে মিথাইল 3 ক্লোৰো মিথাইল আৰু টোটাল কাৰ্বন আছে 5টা মানে আমাৰ পেন্টেন হবনে নাই বাৰু কিবা ডাউট আছে যদি কিবা ডাউট আছে খুদিবা ইমিডিয়েটলি আৰু মই সকলো কথা এনেকৈ তোমালোকক বুজাই যাম এতিয়া চোৱা যদিহে আমাৰ এৰোমেটিক ৰিং আছে এৰোমেটিক মানে কি একদম এটা এক্সাম্পল দিয়া এৰোমেটিক ৰিঙৰ হেতু হৈছে বেনজিন একদম কমনলি পোৱা আমাৰ এৰোমেটিক ৰিং এটা আছে বেনজিন ধৰি লোৱা এইটো এটা বেনজিন আৰু ইয়াতে আছে ক্লোৰিন আমি যেটো হেলো এলকেন পঢ়ি আছো আমি হেলোজেন থকা আমি বস্তুবোৰ আমি চাই আছো ঠিক আছে তো ইয়াতে আছে ক্লোৰিন বেনজিনৰ লগত কি আছে ক্লোৰিন তো ক্লোৰোবেনজিন এইটোৰ নামটো কি হ'ব ক্লোৰোবেনজিন তো এই ক্লোৰিনটো সাপেক্ষে এই পজিশনটো কোৱা হয় অৰ্থো পজিশন এই পজিশনটো হৈছে তোমালোকৰ মেটা পজিশন আৰু এই পজিশনটো হৈছে পেৰা পজিশন অৰ্থটোক ওৰে বুজোৱা হয় মেটাটোক এমেৰে আৰু পেৰাটোক স্মল পি ৰে
এগেইন এইটো সাইডেও সেম কথা এইটো পজিশন হৈছে অৰ্থ আৰু এইটো পজিশন হৈছে তোমালোকৰ মেটা পজিশন ঠিক আছে এই পজিশন কেইটা ইউজ কৰি পেলাই আমাৰ IUPAC নমিনক্লেচাৰ কেনেকে হয় আৰু সেই পজিশন কেইটাৰ কি ইউজ আছে ভালকে মনোযোগ দিবা ধৰি লোৱা তোমাৰ এটা বেনজিন কম্পাউন্ড আছে আৰু ক্লোৰোবেনজিন দুটা ক্লোৰিন আছে ধৰি লোৱা তো এইটোৰ নাম কি হ'ব কোৱাচোন ফাৰ্স্ট অফ অল অৰ্থ মেটা পেৰা এইবিলাক কমন নেমত ইউজ হয় IUPAC ইউজ সাধাৰণতে নহয় IUPAC আমি কি কৰো পজিশনবোৰ আমি মেনশন কৰো ওকে তো এইটোৰ নাম তোমাৰ কি হ'ব তুমি ক'ব পাৰা যে অৰ্থ ডাইক্লোৰো বেনজিন তোমালোকে যদি এনচিইআৰটি চোৱা তেতিয়ালে এই এক্সাম্পলটো ক্লোৰিনৰ ঠাইত ব্ৰোমিন পাবা বস্তুটো একে অৰ্থ ডাইক্লোৰো বেনজিন ঠিক আছে তো এইটোৰ যদি IUPAC নমিনক্লেচাৰ লিখো IUPAC কি হ'ব IUPAC অনুযায়ী আমি কি কৰিব লাগে নাম্বাৰিং কৰিব লাগে নাম্বাৰিং আমি কাক কৰিম ইয়াতে ক্লোৰিন দুটা আছে তো যিকোনো এটাক কৰা সদায় মনত ৰাখিবা ষ্টুডেন্টে বহুত ক্ষেত্ৰত ভুল কৰে যে বেনজিনটোৰ সদায় এইটোতে নাম্বাৰ 1 দিয়ে এনেকুৱা কোনো কথা নাই কোনো ৰুলছ নাই যে নাম্বাৰ 1 পজিশন এইটোৱে হ'ব এনেকুৱা কোনো কথা নাই ইয়াতে তুমি সাবস্টিটুয়েন্ট চাবা সাবস্টিটুয়েন্ট আছে দুটা আৰু সেই দুটাই হৈছে ক্লোৰিন সেই দুটাই ক্লোৰিন কাৰণে আমি যিকোনো এটাক আমি 1 বুলি দিম এইটো দিলেও কোনো প্ৰবলেম নাছিলে সো 1 হল তো 2 টু কোন ফালে যাব 2 টু তুমি লেফট সাইডেও দিব পাৰা আৰু ৰাইট সাইডেও দিব পাৰা তো সদায় চাবা যে সেকেন্ড নাম্বাৰ সাবস্টিটুয়েন্টটো কিমান কোন ফালেৰে বেছি ওচৰত পোৱা তো এই ফালেৰে গলে আমি ওচৰত পাম সো 1 2 3 4 এনেকে যাব আৰু গোটে নাম্বাৰিংটো ঠিক আছে তো কি হ'ব আমাৰ IUPAC নমিনক্লেচাৰ 1, 2 ডাই ক্লোৰোবেনজিন এইটো হৈছে তাৰ IUPAC নমিনক্লেচাৰ ঠিক আছে প্ৰথমতে এবাৰ চাই লোৱা স্ক্ৰিনশ্বট মাৰি লোৱা লিখি লবা নিজৰ নোটছ কপিত এতিয়া ধৰা মই তোমালোকক কলো যে এই ক্লোৰিনটো যে আছে এই পজিশনটো আমি চেঞ্জ কৰি দিও ধৰা মই দিলো ক্লোৰিনটো ইয়াতে এতিয়া নামটো কি হ'ব এতিয়া নামটো কি হ'ব অৰ্থ হৈ নাই ই কি হ'ল মেটা হৈ গল মেটা ডাইক্লোৰোবেনজিন এতিয়ালে IUPAC কি হৈ যাব 1,3 ডাইক্লোৰোবেনজিন তো গোটেইখিনি বস্তু তোমালোকে এনেকে উলিয়াব পাৰিবা নিজাকৈ ঠিক তেনেদৰে ক্লোৰিনটো যদি ইয়াতে আহে ইয়াতে আহিলে আমাৰ নামটো কি হৈ যাব পেৰা তো পেৰা ডাইক্লোৰোবেনজিন হৈ যাব এইখিনি আকৌ এটা স্ক্ৰিনশ্বট মাৰি লোৱা লিখি লোৱা ফাৰ্স্ট অফ অল তাৰ পাছৰটো মই দি আছো একেলগে ইয়াতে ওকে এইবাৰ চোৱা ক্লোৰিনটো আমি দিলো ইয়াতে দিয়াৰ লগে লগে কি হৈ যাব ই পেৰা তো কি হ'ব 1 2 3 4 4 নাম্বাৰ পজিশনত থাকিব তাৰ ক্লোৰিন তো নামটো কি হৈ যাব 1,4 ডাইক্লোৰোবেনজিন নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা যদি কিবা ডাউট থাকে জনাবা ঠিক আছে আমি যেটো হেলো এলকেন হেলো এৰিনছ পঢ়ি আছো এতিয়া মোক তোমালোকে কোৱা এই হেলো এৰিন মানে বুজি পালানে নাই এই যে হেলোজেনটো আছে আৰু লগতে আছে এটা এৰোমেটিক ৰিং এইটোৱে হৈছে হেলো এৰিন এলকিন এলকেন বুলি আছিল আগতে মানে এলকেনৰ লগত হেলোজেন থাকিলে আমাৰ হেলো এলকেন আৰু এৰোমেটিক ৰিঙৰ লগত যদি হেলোজেন থাকে তেতিয়ালে আমাৰ কি হ'ব হেলো এৰিন এইখিনি পোৰশন পুৰা টোটালি এবাৰ স্ক্ৰিনশ্বট মাৰি পেলাই নিজৰ নোটছ কপিত লিখি লোৱা ঠিক আছে তো এইখিনি পাছত মই নেক্সট টপিকলৈ গৈ আছো তো ছাত্ৰ-ছাত্ৰীসকল আমাৰ নেক্সট টপিকটো হৈছে sp3 কাৰ্বন হেলোজেন বন্ড তোমালোকে যেতিয়া sp3 কাৰ্বন হেলোজেন বন্ড ওকে আমাৰ টাৰ্গেটেড বন্ড হৈছে sp3 কাৰ্বন লগতে হেলোজেন বন্ড তোমালোকে যদি এনচিইআৰটি বুক চোৱা তেতিয়া হলে এই বস্তুবোৰ ৰিলেট কৰিব পাৰিবা লগতে নোটছ কপিটো বনাই লবা আৰু যদি নোটছ লাগে মোক মেছেজ কৰিবা ইমেইলত মেইল কৰিবা বা কমেন্টত লিখিবা মই তোমালোকক এপ্ৰোচ কৰিম সো sp3 কাৰ্বন হেলোজেন বন্ডটোৰ কথা আমি যদি কওঁ আমি প্ৰথম দিনৰ খৰে মই তোমালোকক ধুনিয়াকৈ বুজাই দিছো হাইব্ৰিডাইজেচনৰ কথা যে ইয়াতে কাৰ্বনটো হাইব্ৰিডাইজেচন কি হ'ব লাগিব sp3 হ'ব লাগিব sp3 কাৰ্বন হেলোজেন বন্ডৰ ক্ষেত্ৰত তোমালোকে কেনেকুৱা পাবা ফাৰ্স্ট পাবা তোমালোকে এলকাইল হেলাইড পাবা যেহেতু আমি অলৰেডি এলকাইল হেলাইডৰ কথা ডিসকাস কৰিছো যেনেকে rx মানে কি এক্সাম্পল হ'ব আমাৰ কি CH3x x মানে আমাৰ কি যিকোনো হেলোজেন ঠিক আছে তো ইয়াতে আমাৰ প্ৰাইমাৰী সেকেন্ডাৰী টাৰচিয়াৰী কনসেপ্টটো যে বুজাইছিলো প্ৰাইমাৰী সেকেন্ডাৰী টাৰচিয়াৰী কথাটো ইয়াতে আহিব এইটো হৈ যাব আমাৰ প্ৰাইমাৰী তাৰ পাছত যদি তোমাৰ হয় suppose this will be
secondary, and this will be tertiary. আৰু এইটোতে মই তোমালোকক একেলগে কৈ থৈ দিছিলো যে টাৰ্চাৰী বিলাক আমাৰ কি হয় কাৰ্বকেটায়নৰ ক্ষেত্ৰত কি বেছি ষ্টেবল হয় সেইটো বাৰু পিছত বুজাই দিম তো এইখিনি হৈছে আমাৰ এলকাইল হেলাইডছ যোৰ আমাৰ কাৰ্বনবোৰ যদি তোমালোকে চোৱা তেতিয়া হলে দেখিবা যে ই sp3 হাইব্ৰিডাইজ কাৰণ প্ৰতিটো কাৰ্বনতে চাৰিডাল বন্ড লগ লাগি আছে অৰ্থাৎ টোটাল ইলেক্ট্ৰন পেয়াৰ 4 হয় মানে sp3 হাইব্ৰিডাইজেশন আৰু যদি এইখিনিত কিবা ডাউট আছে আগৰ সেই টপিকখিনি এবাৰ চাই লবা নেক্সট হৈছে আমাৰ সেকেন্ড নাম্বাৰ এলাইলিক হেলাইডছ ফাৰ্স্ট অফ অল এবাৰ তোমালোকে এইখিনি বস্তু স্ক্ৰিনশ্বট এটা মাৰি থোৱা আৰু নোটছটো বনোৱা তোমালোকৰ এটা সুবিধা হ'ব তোমালোকৰ এবাৰ এলাইলিক হেলাইডটো হৈছে কেনেকুৱা টাইপৰ চাবা প্ৰথম কথা আমাৰ ই sp3 কাৰ্বন হ'বই লাগিব তো আমাৰ প্যাটাৰ্নটো হ'ব লাগিব CH2X সো ইয়াতে যেটো হেলোজেন লগ লাগি আছে এই কাৰ্বনটো কি হাইব্ৰিডেশনটো যদি তুমি চোৱা এটালি sp3 তাৰ লগত কিন্তু এটা কি আছে ডাবল বন্ড আছে মানে এলকিন এটা আছে আৰু এনেকুৱা প্যাটাৰ্নটোকে কোৱা হয় এলাইলিক যদি এনেকুৱা আমি সাইক্লিক কম্পাউণ্ডৰ ক্ষেত্ৰতো আমি চাও তেতিয়া হলো দেখা পাবা ধৰি লোৱা ইয়াতে এটা X আছে মানে হেলোজেন আছে আৰু লগত আছে ইয়াতে ডাবল বন্ড এটা তো এইটো হৈ যাব আমাৰ এই প্যাটাৰ্নটো কোৱা হ'ব এলাইলিক এই এলাইলিক বেনজাইলিক এই শব্দবোৰ বা ভিনাইলিক এই শব্দবোৰ আমি নতুনকৈ পাই আছো ঠিক আছে তো সেই কাৰণে এই বস্তুবোৰৰ ওপৰত ভালকৈ মনোযোগ দিবা যাতে নেক্সট চেপ্টাৰ কেটা প্ৰতিটো চেপ্টাৰত পাবা আৰু তেতিয়া যাতে খেলিমেলি নহয় ঠিক আছে তো এই বস্তুখিনি ভালকৈ লিখি লোৱা এইটো হৈছে এলাইলিক এইটো এলাইলিক কেনেকুৱা হ'ব লাগিব যে হেলোজেন এটমটো লাগি থকা কাৰ্বনটো মাষ্ট বি sp3 হ'ব লাগিব আৰু লগতে সেই কাৰ্বনটো এটা এলকিন মানে এটা ডাবল বন্ডৰ লগত লিংকড হৈ থাকিব লাগিব ইয়াতে হেলোজেন এটমটো লগ লাগি আছে এইটো কাৰ্বনৰ হাইব্ৰিডেশন কিমান হয় বাৰু কোৱাচোন মোক দেখাত তিনিটা বন্ড যেন লাগিছে ন কিন্তু নাথাক নকলেও আমি প্ৰতিটো কৰ্নাৰতে কি থাকে কাৰ্বন থাকে আৰু তাৰ লগতে প্ৰয়োজন অনুসৰি হাইড্ৰোজেন থাকে এইটো কাৰ্বনৰ লগত এটা হাইড্ৰোজেন আছে এইটোৰ লগত কিমান থাকিব কোৱা এইটোতো এটা এইটো দুটা আৰু ইয়াতে দুটা মানে আলটিমেটলি তোমাৰ এই কাৰ্বনটোৰ যদি হাইব্ৰিডেশন চোৱা হি হৈছে sp3 আৰু তাৰ লগত কি আছে এটা কাৰ্বন ডাবল বন্ড এইটো হৈছে আমাৰ এলাইলিক হেলাইড তো এইটো এটা স্ক্ৰিনশ্বট মাৰি লোৱা আৰু লিখি লোৱা তো ছাত্ৰ-ছাত্ৰীসকল নেক্সট আৰু লাষ্ট আমাৰ sp3 কাৰ্বন থকা আমাৰ হেলাইড এটা লাষ্ট আছে আৰু হেতু কোৱা হয় বেনজাইলিক নামটোতে চাগে তোমালোকে গমে পাইছা যে কেনেকুৱা টাইপৰ হ'ব বেনজাইলিক হেলাইড বেনজিনৰ লগত হেলাইড আছে কিন্তু ডাইৰেক্ট নাই চাবা মই দেখাই আছো ধৰা এইটো এটা বেনজিন আৰু তোমালোকে এই বেনজিনটোৰ লগত ডাইৰেক্ট এটা হেলাইড দি দিছা এটা হেলোজেন দিছা হ'ব জানো এইটো এই চোৱাচোন টপিকটোৰ প্ৰথমতে আমি কি লিখি দিছিলো যে ই sp3 কাৰ্বন হ'ব লাগিব যদি তুমি ইয়াতে হেলোজেন এটা দিয়া মানে এই কাৰ্বনটো চাব লাগিব আৰু এই কাৰ্বনটো কেনেকুৱা ধৰণৰ ডাবল বন্ড আছে মানে হি sp2 হৈ আছে এই কাৰণে আমি তেনেকে দিব নোৱাৰো এই কাৰণে হৈ যাব CH2X এইটো হ'ব আমাৰ বেনজাইলিক হেলাইড ই কেনেকুৱা ধৰণৰ হেলাইড বাৰু প্ৰাইমাৰী সেকেন্ডাৰী টাৰ্চিয়াৰী কোৱাচোন ই কেনেকুৱা হ'ব যে হেলোজেন এটমটো লাগি আছে এটা কাৰ্বনত আৰু এই কাৰ্বনটো লাগি আছে এটা কাৰ্বনত মানে এই প্ৰাইমাৰী তো আমি আৰু কি কৰিব পাৰো এইটো হ'ব পাৰে চা ধৰা এটা বেনজিন আছে এই কাৰ্বনটোত আকৌ টাৰ্চিয়াৰী আছে পাৰি না নাই বাৰু এইটো হ'ব পাৰে এইটো হ'ব আমাৰ বেনজাইলিক হেলাইড কাৰণ আমাৰ কি চাব লাগিব যে হেলোজেন লাগি থকা কাৰ্বনটো কিন্তু ডেফিনেটলি আমাৰ sp3 কাৰ্বন হ'ব লাগিব এইখিনি আছিল আমাৰ ফাৰ্স্ট টপিক আৰু ফাৰ্স্ট টপিক কিহৰ হেলো এলকিন আৰু হেৰোইনৰ sp3 কাৰ্বন হেলোজেন বন্ডৰ এই কেটা বস্তুই তোমালোকে পাবা খুব ধুনিয়াকৈ মই লিখি দিছো স্ক্ৰিনশ্বট মাৰি নিজৰ নোটছ কপিত লিখি থবা এইখিনিতে মই আৰু এটা কথা কওঁ তোমালোকক এই যে নোটছ কপিটো বনাবা চোৱা ময়ো তোমালোকক নোটছ দিম কিন্তু কথাটো হৈছে সেই নোটছটো আৰু তোমাৰ নিজে বনোৱা নোটছৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে কেনেকে জানানে নিজে যেতিয়া বনাবা ন তেতিয়া বুজি তুমি আনুষংগিক কিছুমান কথাও তাতে লিখিবা যেটো মই বুজাওতে হয়তো তোমালোকক কৈছো ঠিক আছে আৰু সদায় নিজৰ নোটছ কপিখন ন এটাতকৈ বেছি কালাৰ ইউজ কৰিবা মানে ধৰি লোৱা হেডিংটো তোমালোকে ৰেডেৰে দিলা তোমালোকে ব্লু বা
ব্লেকেৰে বাকিখিনি লিখিলা গ্যাপ দিলাম প্ৰতিটো মানে টপিকৰ মাজে মাজে গ্যাপ দি ধুনীয়াকৈ লিখিলা তোমালোকক মই পিছত ধুনীয়া এখন নোটছ কপি এখন দেখাম লাইভ দেখাম যিমান ধুনীয়া লাগে সেনেকে বেলেগ বেলেগ কালাৰ ইউজ কৰিলে আৰু অৱশ্যে এটা কথা কওঁ এই বেলেগ বেলেগ কালাৰ ইউজ কৰা কনসেপ্টটো মোক আচলতে মোৰ প্ৰিন্সিপাল ছাৰে কৈছিলে মানে মই পঢ়িছিলো জেএনবি আৰু জেএনবি নলবাৰীৰ পৰা মই পাছ আউট হয় হায়াৰ সেকেন্ডাৰী আৰু তাতে আমাৰ প্ৰিন্সিপাল ছাৰজন আছিলে সাউথৰ তো এইটো সাউথ ইণ্ডিয়ান ট্ৰিক হয় ওকে তো সেই কাৰণে এই বেলেগ বেলেগ কালাৰ ইউজ কৰিলে আমাৰ ব্ৰেইনটো ন এক্টিভ হৈ থাকে যেতিয়া এটা নোটছ চাবাচোন পুৰা ব্লু কালাৰেৰে মস্ত দীঘল এটা পেজ লিখিছা তেতিয়া তোমাৰ কেনে লাগিব ইমান গাল পঢ়িব লাগিব মানে আমাৰ কনসেপ্টটো আমাৰ ব্ৰেইন অকমান এলেহুৱা জানানে নাই তো ব্ৰেইনে ভাবে যে ইমান গাল পঢ়িব লাগিব তাতকে বাদ দে না কিনো আৰু এইবিলাক পঢ়ি আছো কিন্তু যদি তুমি হেডিং টু ৰেড কালাৰেৰে দিয়া যদি বাকি তুমি কালাৰ ইউজ কৰা হাইলাইটাৰ ইউজ কৰা কাৰণ এখন তোমাৰ পাৰ্সোনাল তোমাৰ নোটছ কপি হয় ঠিক আছে এখন স্কুলত নহয় ৰেড কালাৰ স্কুলতহে এলাও নাই ঘৰততো ডেফিনেটলি এলাও আছে তো ইমান ধুনীয়াকৈ কালাৰফুল যেতিয়া বনাবা না তেতিয়া তোমালোকৰ কি হ'ব বহুত নোটছটো মানে খুব ধুনীয়া এট্ৰাক্টিভ হ'ব এতিয়া ব্ৰেইনে ভাবিব ও ইমান কোন পঢ়িলে দেখোন এইটো টপিক শেষ তো ডাইৰেক্টলি মানে পঢ়ি পেলাই মনত ৰাখি থোৱাই ভাল তো ব্ৰেইনেও মানে হাজু হৈ যায় বস্তুখিনি মনত ৰাখাৰ বাবে আৰু এই ট্ৰিকখিনি এপ্লাই কৰিবা বিভিন্ন ধৰণৰ মোটাতে ট্ৰিক আছে মই নিজে ছাত্ৰ অৱস্থাত বা থাকতে আমাক টিচাৰে কোৱা বা আমি নিজে যেতিয়া ষ্টুডেণ্টক পঢ়াও তেতিয়া বিভিন্ন ধৰণৰ ট্ৰিক দিয়া সকলোবোৰ কথা মই তোমালোকক কম বাকি আজি বাৰু এই ভিডিঅ'টিত এইখিনিলৈকে দিলো কাৰণ যিহেতু ভিডিঅ'টি বহুত দীঘলীয়া হৈ গলে তোমালোকেও বৰ্তমান হাজু হৈ নাথাকিব পাৰা ইমান দীঘলীয়া ভিডিঅ'ৰ বাবে কিন্তু চিন্তা নকৰিবা যেতিয়া এটা চেপ্টাৰ আমি এনেকে সৰু 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 ভিডিঅ'ৰে শেষ কৰি দিম ন আমি লাষ্টত ওৱান শ্বট মই দিম ঠিক আছে তো সেই কাৰণে হাজু হৈ লোৱা নোটছ কপি বনাবৰ বাবে কপি এখন লগত ৰাখা এনসিইআৰটি বুক যদি কিনা নাই কিনা তেন্তে মই তোমালোকৰ হীৰামণি মেম প্ৰতিটো মুহূৰ্তত ইনটেক্সৰ পৰা এক্সাম্পলৰ পৰা ইভেন এক্সামত আহা কুৱেশ্যন তোমালোকক সলভ কৰাই দিম কেৱল তোমালোক হাজু হৈ থাকিব লাগিব আৰু উৎসাহিত কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে কমেন্টত জনাবা যে একচুয়ালি ষ্টুডেন্টৰ তাতে এই ভিডিঅ'টি গৈ পাইছে নে নাই মইতো জানিব লাগিব ন হেহে কষ্ট কৰি আছো তোমালোকৰ বাবে ফ্ৰী অফ কষ্ট তাতকৈ আৰু মই ঘৰৰ পৰা বেলেগ একো কৰিব নোৱাৰো নিজৰ ইনষ্টিটিউটত পঢ়াও কিন্তু অসমৰ চুক কোণে থকা প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ ওচৰত যদি পাই এই ভিডিঅ'টি নিশ্চয়কৈ কোনোবাই টিউচন নোহোৱাকৈ খুব ধুনীয়াকৈ কেমিষ্ট্ৰিত ভাল মাৰ্কছ পাবলৈ সক্ষম হ'ব ধন্যবাদ